যে তাক ব্যৱহাৰ কৰি আছে সেই কথাতে মোক দুখ লাগিছে এতিয়া এইটো কথা নহয় অসমৰ ৰাইজক জুবিন গাৰ্গ মনত দ্বিতীয় এজন জুবিন গাৰ্গৰ হয় নহয় নাজানো কিন্তু মই এই মনটো এটা যোৱাৰ 17 তাৰিখে কি ইয়াৰ পৰা গৈছে তাৰ আগত সি তাৰ চিনেমাখনত গান দুটা দেখুৱাই ইমান সুন্দৰ গান মই ভাবোঁ লাষ্টৰ ছিকুৱেঞ্চটোতো মই ভাবোঁ অসমৰ ৰাইজে আকৌ জুবিনক হলত কি পৰিৱেশ হ'ব মই সেই চিন্তাটো মই কৰিছোঁ আৰু মোক কৈছে মই 20 তাৰিখে ফাংচন 21 তাৰিখে ঘূৰি যাম অহাৰ পিছত গানটো গাম আৰু ডাবিংখিনি মই কমপ্লিট কৰিম সেইটো কৰিব নোৱাৰোঁ কিন্তু মই ভাবোঁ কি তেনেকৈ যাব নালাগিছিল বয়স হোৱা নাছিল আৰু মোৰ অসমীয়া ছবিৰ ক্ষেত্ৰত মোৰ নিজৰ ব্যক্তিগত কথা যদি সোধা হয় আৰু যে যতীন বৰা হ'ব পাৰিছোঁ তাৰ হামিং তাৰ গানৰ মোৰ অভিনয়টো এটা পৰ্যায়লৈ লৈ গৈছিল আৰু এতিয়া মই খুব অকলশৰে অনুভৱ কৰিছোঁ জুবিন গাৰ্গৰ ক্ষেত্ৰত মই জানো যে গান এটা গানে কি কয় যে তই কেনেকৈ হাত মেলি কি এক্সপ্ৰেছন দি গানটো গোৱাৰ পিছত আফটাৰ শ্বুটিং আহি পেলাই গানটো চাই আকৌ কিছুমান বস্তু ভৰাই তাত গান আৰু মই আধৰুৱা হৈ গ'লো আৰু এতিয়া মই এটা কথা কওঁ অসমৰ ৰাইজে এই সত্যটো বিচাৰিছে কি কাৰণে জুবিন গাৰ্গ আৰু মই ভাবোঁ সি খুব কেয়াৰিং নিজৰ ক্ষেত্ৰত আমাক এডভাইচ দিয়ে কেতিয়াবা যে এইটো তই মোৰ অলপ পেটৰ প্ৰব্লেম আছে কৈছে তই কি টেবলেট খাইছ কি নাই সেই জুবিন গাৰ্গ যে এনেকৈ নাইকিয়া হৈ যাব মইতো ভবাই নাছিলোঁ আৰু যি হওক ন অসমৰ ৰাইজে এতিয়া ন্যায় বিচাৰিছে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়া আজি অলপ আগত গম পালোঁ যে নৰ্থ ইষ্ট এইটো সুন্দৰ পদক্ষেপ লৈছে আৰু ব্যৱহাৰ কৰোঁ এইটো যাতে অসমৰ ৰাইজৰ সঠিক সিদ্ধান্তত কি কাৰণে দোকান জুবিন গাৰ্গ সেইটো দিব বুলি মোৰ দৃঢ় বিশ্বাস আৰু আমি জুবিনক এতিয়া মই এটা অনুৰোধ কৰিম গৰিমাই কৈ আছে জুবিন নোহোৱাৰ পিছত তেওঁলোকক যাতে অকলশৰীয়া অনুভৱ নহয় সেইকাৰণে অসমৰ ৰাইজে জুবিনক যেনেকৈ মৰম দিছে যেনেকৈ গৰিমা বাপু সৰু পৰিয়ালটোক আমি আগৰ নিচিনাই মৰম চব কৰি আগুৱাই লৈ যাব লাগিব গৰিমাই যাতে অকলশৰীয়া অনুভৱ নকৰে তাকে মই অসমৰ ৰাইজক অনুৰোধ কৰোঁ তেওঁক সাহস দিয়ক আগুৱাই লৈ যাতে আপোনালোক সকলোৱে আহক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে শক্তি দিয়ক তাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।